ৰমজানৰ আনন্দ উল্লাসৰ মাজত ৰঙিয়া ততাৰকুচিত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ভতিজাকৰ হাতত প্ৰাণ গ'ল নিজ খুৰাক মুন্নাফ আলীৰ। দীৰ্ঘদিনৰ পৰাই চলি আছিল একেটা পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। আজি সন্ধিয়াৰ ভাগত এটা সৰু কথাক লৈ প্ৰথমে তৰ্কাতৰ্কি হয় আৰু পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয়। ইয়াৰ উপৰিও বাসগৃহত অগ্নিসংযোগ কৰিবলৈ লৈছিল ওছমান আলী বাহিনীয়ে। ঘটনাত জড়িত ওছমান আলী, ৰস্তম আলী, ইউফুক আলী, ৰৌছানাৰ বেগমৰ বিৰুদ্ধে মৃত মুন্নাফ আলীৰ পৰিয়ালে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰু উছমান আব্দুল আলী সিহঁতে মাৰছি আৰু আমাৰ আৰু সৰু ভণ্টিয়ে খাইব আৰু গলটো কাটছি ইচবৰ তিৰিয়ে কাটছি গলটো। কি নাম আমি জানি আজি দিনৰ 3 বজাত আমাৰ ঘৰতে সিহঁতে মাৰবা আহিছে। আমাৰ মাটিত বেৰা দিছি আৰু জুই লগাই দিছি আৰু আমি কৈছো যে কিয় তহঁতে এনেকুৱা কৰি আছা, আমাৰ মাটিত বেৰা দিছা। সেইকাৰণে সিহঁতে গোটেই 3 ঘৰৰ মানুহ খেদি আহিছে, তিৰি চলি খেদি আহিছে। আহি পেলাই কৈ আছে আমাক মাৰবো কাটবো, ঢাল হৈ আহিছে। উছমান আলী এতিয়া মোৰ গাত কোব দিবা খুজিছিল, কাটি গেছি মোৰ আপিটো গেছিল। মাটিলৈ কাজিয়া হৈছিল আজি 2-3টামান বজাত। আমাৰ ঘৰত সিহঁতে আহিছে, আগৰো কাজিয়া আছিল, থানাত 2-3টা কেছ দেওয়া আছে। আজি ঘৰত আহিছে 3টামান বজাত, সিহঁতে আহি পেলাই আমাক মাৰ ধৰ কৰিছে আৰু আমাৰ এই খুৰাক তাৰমানে বুঢ়া মানুহ আছিল, ৰোজা ৰাখিছিল উৰা দিন, এতে ঘুচা মাৰি দিছে। উছমান ইছপ সিহঁতে মিলি পেলাই আৰু ৰস্তম আলী আছিল আৰু আমি ৰঙিয়া থানাত 3-4টা কেছ দিছো। ওচি এটা আছিল ছেকেণ্ড দাৰোগা, তাৰ নাম হ'ল চিৰাজ বুলি, মুছলিম হয়। সেই আমাৰ ঘৰত নাযায়, সিহঁতৰ পৰা পইচা খাই পেলাই একো কেছৰ তাৰ তাতে কেছ ফাইল কৰি ৰাখি থৈ দিয়ে। এই কোৰ্টত কেছটো ৰেজিষ্টাৰ নকৰে, তাৰ হাতত ৰাখি থৈ দিয়ে। পইচা খাই পেলাই সিহঁতৰ ঘৰত যায়, চাহ পানী খাই পেলাই আৰু পইচা লৈ পেলাই গুচি আহে। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।